ইফালে মিত্ৰতা সন্দৰ্ভত 1 মাৰ্চৰ নিশা 12 বজালৈকে মৌনতা অৱলম্বন কৰিব অখিল গগৈয়ে মিত্ৰতা সন্দৰ্ভত মৌনতা অৱলম্বন কৰিবলৈ দলে নিৰ্দেশ দিছে। দলে আত্মসন্মান আৰু দলীয় স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ মিত্ৰতাৰ দিশত আগবাঢ়িবলৈ নিৰ্দেশ দিছে বুলি প্ৰকাশ কৰিলে অখিল গগৈয়ে। লগতে সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰতো বৰচলাৰ লগতে বিভিন্ন সমষ্টিৰ ৰাইজৰ দলৰ সমৰ্থকৰ হেঁচা আছে বুলি মন্তব্য কৰিলে ৰাইজৰ দলৰ মুৰব্বীগৰাকীয়ে। আনহাতে বিজেপিৰ আশীৰ্বাদ যাত্ৰা সন্দৰ্ভতো অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। চৰকাৰ এখনে নতুনকৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি ফুৰাৰ কোনো অৰ্থ নাই বুলি ক'লে অখিল গগৈয়ে। ৰাইজে এতিয়া বিৰোধীৰ মিত্ৰতাৰ বাবেহে প্ৰাৰ্থনা কৰি আছে। মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, গতিকে অসমলৈ ঘনাই প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক আনি আছে। শুনাই লওঁ বিচাৰিছোঁ। 1 মাৰ্চ কাইলৈ ৰাতি 12 বজাৰ পাছত আপোনালোকে যি প্ৰশ্ন সোধে মই প্ৰশ্নৰ উত্তৰ দিম। মই 1 মাৰ্চলৈকে মনে মনে থাকিম। 1 মাৰ্চৰ পাছত আপোনালোকে যি প্ৰশ্ন সোধে মিত্ৰতা সন্দৰ্ভত মই উত্তৰ দিম। কিন্তু 1 মাৰ্চলৈকে আমি দলৰ নিৰ্দেশ মোৰ প্ৰতি যে এই সময়ত মৌনতা অৱলম্বন কৰিব লাগে। গতিকে মৌনতা অৱলম্বন কৰিছোঁ। আপোনালোকে মিত্ৰতা সম্পৰ্কীয় কথাৰ বাহিৰে যিকোনো কথা সুধিলেই মই সেই প্ৰশ্নটোৰ উত্তৰ দিম। বৰচলা ৰাইজ আজি লগ কৰিবলৈ আহিছে আপোনাক? চব মই লুকাই আছিলোঁহি, তথাপি বিচাৰি উলিয়াই আহি মানুহবিলাকে কথা পাতি আছে, কথা চলি আছে। চাৰিওফালৰ মানুহৰ মতবিলাকো বুজি আছোঁ, কি হয় কি নহয়। কাইলৈ ৰাতি 12 বজাৰ পিছত সিদ্ধান্ত হ'ব। কোনো পধ্যে নিদিয়ে বৰচলা আপোনাৰ সমষ্টিৰ মানুহে কৈছে, ৰাইজৰ দলৰ মানুহে মিত্ৰতা সম্পৰ্কীয় কোনো কথাৰে উত্তৰ এই সময়ত দিয়াটো মোৰ পক্ষে সম্ভৱ নহয়। আপুনি যথেষ্ট ব্যস্ত, প্ৰতিটো সমষ্টিৰ সমৰ্থক বা ৰাইজৰ সৈতে আপুনি পৃথক আলোচনা কৰিব লগা হৈছে। কেনেকুৱা কি ৰেছপন্স? সকলোৰে দুটা কথা, এটা হ'ল মিত্ৰতা হ'ব লাগে, আনটো হ'ল মিত্ৰতাত আত্মসন্মান ৰক্ষা কৰি সন্মান সহকাৰে আসন পাব লাগে। গতিকে দুইটা ৰক্ষা কৰিবৰ কাৰণে মোৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হৈছে। মিত্ৰতা ৰক্ষা কৰিব লাগে, মিত্ৰতা ৰক্ষা কৰাৰ কাৰণে মোক নিৰ্দেশ দিয়া হৈছে। আৰু মিত্ৰতা ৰক্ষা কৰিবলৈ যাওঁতে দলীয় স্বাৰ্থ যাতে বিঘ্নিত নহয়, আত্মসন্মান সহকাৰে যাতে এটা জাতীয় এটা আঞ্চলিক দলে মিত্ৰতাত থাকিব পাৰে, সেই কথাটো মোক নিৰ্দেশ দিয়া হৈছে। গতিকে দুইটা কথা চাই কাইলৈ 12 বজাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আজি মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা তেওঁ আৰম্ভ কৰিছে তেজপুৰৰ পৰা। আকৌ নতুনকৈ চৰকাৰ এখন থকাৰ পাছত নতুনকৈ যে আশীৰ্বাদ ল'বলগীয়া পৰিস্থিতি হৈছে, সেইটোৱেই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। মই এটা কথা আপোনালোকক খাটাংকৈ কৈ দিব পাৰোঁ যে